1 লাখ হোৱাৰ পিছত মই আগতে কৈছোঁ যে 10 মেত যেতিয়া চৰকাৰ 4 বছৰ পূৰা কৰিব সেই সময়ত আমি আৰু 50,000 নিযুক্তি শেষ কৰিবৰ কাৰণে চেষ্টা কৰিম। তাৰমানে অহা বছৰ 10 মেত আমাৰ আৰু 50,000 এমপ্লয়মেণ্ট যাতে হয় তাৰ কাৰণে আমি আগবাঢ়ি আছোঁ। 1 লাখটো আমি চেছ কৰি দিব খুজিছোঁ যিমান পাৰোঁ সোনকালে। আজি এটা নিযুক্তি আছে, 15 আগষ্টৰ আগতে আৰু এটা নিযুক্তি আছে। 1 লাখ সংখ্যাটো আমি অক্টোবৰ মানত পাই যাম, অক্টোবৰ নৱেম্বৰ মানত, আৰু তাৰ পিছত 10 মেৰ ভিতৰত আমি আৰু 50,000 নিযুক্তি দিম। তাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ল। ছেপ্টেম্বৰ অক্টোবৰত পৰীক্ষা আছে, পুলিচৰো 1 অক্টোবৰৰ পৰা আছে। 3টা কুইক পইণ্ট মই দিব খুজিছোঁ যে অসম চৰকাৰে, আপোনালোকে জানে যে থলুৱা নিযুক্তিৰ ক্ষেত্ৰত অসমত যদিও যোৱা 3 বছৰত এজনো লোক অসমৰ বাহিৰৰ পৰা অসমত চাকৰি কৰিব অহা নাই, তথাপিতো কেতিয়াবা কেতিয়াবা 2-এজন ব্যক্তিয়ে এই বিষয়ত এটা প্ৰশ্ন উত্থাপন কৰি থাকে। সেইকাৰণে আমি অসমৰ ডমিচাইল নীতি এটা, যে অসমত চৰকাৰী চাকৰি পোৱাৰ বাবে কোন কোন যোগ্য, এই ডমিচাইল নীতি এটা আমি খুব সোনকালে প্ৰকাশ কৰিবৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। অসমৰ বিভিন্ন ব্যক্তিৰ লগত মই অনানুষ্ঠানিকভাৱে এই দিশত কথা পাতিছোঁ, কিন্তু এই বিষয়ত সকলো বাক বিতণ্ডা ওৰ পেলাবৰ কাৰণে প্ৰথমতে 3য় আৰু 4ৰ্থ বৰ্গৰ কাৰণে, পিছত আমি তাক আগবঢ়াই লৈ গৈ থাকিম। এটা ডমিচাইল নীতি এটা আমি প্ৰস্তুত কৰিম আৰু এই বিষয়ে এই মাহৰ ভিতৰতে আমি এটা সিদ্ধান্ত ল'বৰ কাৰণে আগবাঢ়ি গৈ আছোঁ, যাতে আমি ডমিচাইল নীতি এটা অসমৰ কাৰণে আমি প্ৰকাশ কৰিব পাৰোঁ। আজি পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ পৰীক্ষা হৈ আছে। স্বাধীনতাৰ 47 চনৰ পৰা আজিলৈকে অসমীয়াত কেতিয়াও প্ৰশ্ন কাকত হোৱা নাছিল। এইবাৰ প্ৰথমবাৰ APSC মেইনছৰ ষ্টুডেণ্টসকলে অসমীয়াতে প্ৰশ্ন কাকত লাভ কৰিছে আৰু প্ৰশ্ন কাকতত অসমীয়াত উত্তৰ দিব পাৰিব। ইও এটা আমাৰ মাইলৰ খুঁটা হৈ ৰ'ব। নেক্সট যিটো আমাৰ টাৰ্গেট সেইটো হ'ল যে অসমীয়া ভাষাক ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা প্ৰদান কৰা। ইতিমধ্যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত এইবাৰ মোৰ সাক্ষাতত এতিয়ালৈকে ভাৰতত তামিল, কানাডা 5টা ভাষাক ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা দিয়া হৈছে। অসমকো যাতে অসমীয়াকো ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা দিব পাৰে তাৰ বিষয়েও প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ লগত মই এইবাৰ আলাপ আলোচনা কৰি আহিছোঁ আৰু এই ক্ষেত্ৰতো আমি কাম কৰি গৈ থাকিম। শেষত এটা সৰু কথাৰে সামৰণি মাৰিছোঁ। অসমৰ শিক্ষকসকলৰ আমি এটা মিউচুৱেল ট্ৰান্সফাৰৰ ব্যৱস্থা আমি কৰিছিলোঁ মই শিক্ষামন্ত্ৰী হৈ থকা সময়ত, আৰু তাৰ এই নীতিটোৰ ফলত বহুত শিক্ষক নিজৰ নিজৰ গৃহ জিলালৈকে উভতি আহিব পাৰিছিলে। আমি যোৱা বছৰৰ পৰা এই বছৰ আৰু চলি থাকিব প্ৰায় more than 40,000 গ্ৰেড 3, গ্ৰেড 4 কৰ্মচাৰীক আমি নিযুক্তি দিছোঁ বিভিন্ন বিভাগত, পুলিচ তুলিচ সকলো মিলি। এই লোকসকলৰ মাজতো শিক্ষকৰ দৰে এটা আমি পাৰস্পৰিক বুজাবুজিৰ এটা বদলি প্ৰক্ৰিয়া এটা আমি আৰম্ভ কৰিব খুজিছোঁ। এতিয়াও চিন্তাৰ পৰ্যায়ত আছে যে যদি কামৰূপৰ ল'ৰা এজন ডিব্ৰুগড়ত আছে আৰু ডিব্ৰুগড়ৰ ল'ৰা এজন কামৰূপত আছে, দুইজনে নিজৰ ভিতৰতে ফৰ্ম এখনত চহী কৰি দিলে আমি তেওঁলোকৰ ট্ৰেন্সফাৰ অৰ্ডাৰটো আমি উলিয়াই দিব পাৰিম। ই অসমৰ বহুত চৰকাৰী কৰ্মচাৰীক সহায় কৰিব আৰু ই 3rd গ্ৰেড 4th গ্ৰেডৰ ল'ৰা ছোৱালীসকলে ঘৰৰ বা এটলিষ্ট গৃহ জিলা নহ'লেও তেজপুৰৰ ল'ৰাজন বৰাক ভেলীৰ পৰিৱৰ্তে যদি দৰং বা বিশ্বনাথতো কাম কৰিব পাৰে বহুখিনি সুবিধা হ'ব। সেই দিশতো আমি কিছু কাম আগবঢ়াই লৈ গৈছোঁ আৰু মই ভাবোঁ যে এই 2টা ডমিচাইল নীতি আৰু ট্ৰান্সফাৰ পলিচি, এই 2টা আমি খুব সোনকালে আগবঢ়াই দিবৰ বাবে আমি সিদ্ধান্ত লৈছোঁ।